ক'ত তেওঁতো হিমন্ত বিশ্ব শৰ্মাৰ বাৰাণ্ডাত বহি থাকে, তেওঁ হিমন্ত বিশ্ব শৰ্মাৰে চৰণ বন্দনা কৰি থাকে, তেওঁ হিমন্ত বিশ্ব শৰ্মাৰে পকেটত থাকি লিলি হোটেলত যদি কফি চাহ খাই যদি তেওঁ ভাবিছে যে BTRৰ কিবা কৰিম বুলি, সেয়া BTRবাসী ৰাইজে বুজি উঠিছে। 5 বছৰত তেওঁ কি কৰিছে প্ৰমোদ বড়োৱে সেই কথা ৰাইজে দেখিছে। কেৱল কেইটামান গেটৰ পৰা টকা কিছুমান ঘটিলে বা 2 নম্বৰী টকা ইনকাম কৰিলে যে প্ৰমোদ বড়োৱে বৰভূমিৰ উন্নয়ন হ'ব বুলি কৈছে। সেইকাৰণে মই আগন্তুক BTR নিৰ্বাচনৰ ওপৰত লক্ষ্য কৰি আমি বাক্সা জিলা কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া আৰু IT ডিপাৰ্টমেণ্টৰ এটা ট্ৰেইনিং ব্যৱস্থা কৰিছিলোঁ আমি। আৰু এই ট্ৰেইনিংটো এইটো আচলতে প্ৰিলিমিনাৰী ষ্টেজৰ ট্ৰেইনিং, আৰু ইয়াৰ পিছত এটা এডভান্স ট্ৰেইনিং থাকিব। আৰু সেই এডভান্স ট্ৰেইনিংটো আমি কোকৰাঝাৰত কৰিম। গোটেই সমগ্ৰ BTR 5খন জিলাৰ ছ'চিয়েল মিডিয়া আৰু IT ডিপাৰ্টমেণ্টৰ সৈনিকসকলক লৈ আমি এটা ট্ৰেইনিং কৰিম অহা 8 জুনত। আৰু তাক লৈ ইয়াত এটা বেছিক ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছিল, আৰু বেছিক ট্ৰেইনিঙৰ কাৰণে আহিছোঁ। উদ্দেশ্য এটাই, এই যে BTRৰ CMৰ চকীত বহি থকা এগৰাকী ব্যক্তি আছে প্ৰমোদ বড়ো, তেখেতে হিমন্ত বিশ্ব শৰ্মাৰ পকেটত থাকি, হিমন্ত বিশ্ব শৰ্মাৰ বাৰাণ্ডাত বহি থাকি, হিমন্ত বিশ্ব শৰ্মাৰ চৰণ বন্দনা কৰি থাকি গোটেই BTRবাসী ৰাইজক অন্ধকাৰত ৰাখিছে, গোটেই BTRক এক অনুন্নত ঠাইলৈ পৰ্যবেক্ষিত কৰিছে। গতিকে তাৰ প্ৰত্যুত্তৰ দিবলগীয়া আচলতে আমি সাজু হোৱাৰ বাবে আমি যি বাক্সা জিলা কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া আৰু IT ডিপাৰ্টমেণ্টৰ উদ্যোগত হোৱা এই বেছিক ট্ৰেইনিঙত আমি ইয়াত আহিছিলোঁ। আৰু ইয়াৰ লক্ষ্য সেইটোৱে মই কৈছোঁ যে এইবাৰ BTR কংগ্ৰেছৰ দখলত থাকিব। BTRত কংগ্ৰেছ দলৰ মনোনীত সকলো প্ৰাৰ্থী জয় হ'ব, কিয়নো BTRবাসী ৰাইজে বুজি উঠিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই BTR ৰাইজৰ মাজত ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ এক অপচেষ্টা চলাই আছে। বড়োসকলৰ মাজত মানে ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ অপচেষ্টা কৰিছে। এটা ৰাজনৈতিক দলৰ পিছত আন এটাৰ পিছত আৰু এটা 3টা 4টা ৰাজনৈতিক দল গঠন কৰাই দি হিমন্ত বিশ্বৰ প্ৰৰোচনাতে বড়োভূমিৰ ৰাইজৰসকলৰ মাজত যি সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিছে, বড়ো অবৰৰ মাজত, হিন্দু মুছলমানৰ মাজত, বড়োসকলৰ মাজত খ্ৰীষ্টান হিন্দুৰ মাজত যি তেওঁ সংঘৰ্ষ ভাতৃঘাতী সংঘৰ্ষ লগাৰ চেষ্টা কৰিছে, সেই কথা BTRবাসী ৰাইজে বুজি উঠিছে। আৰু সেই উচিত প্ৰত্যুত্তৰ দিব BTRত। আৰু BTR নিৰ্বাচন সেইকাৰণে কংগ্ৰেছৰ দখলত থাকিব। আৰু কংগ্ৰেছৰ এই BTR নিৰ্বাচনতে BTRবাসী দেখাই দিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে চল চাতুৰিৰে যে ৰাজ্য চলাব নোৱাৰে, আৰু প্ৰমোদ বড়োৰ দৰে যে ৰাজহাৰ নথকা মেৰুদণ্ডহীন এগৰাকী ব্যক্তিৰ হাতত যে BTR যে বড়োভূমি ৰাইজে গোটাই নিদিয়ে, সেই কথা স্পষ্ট হ'ব BTR নিৰ্বাচন। চাওক, কংগ্ৰেছৰ কেইটা আসন নহয়, গোটেই আসনত আমি কংগ্ৰেছে নিৰ্বাচন খেলিব। আৰু BTR মই কৈছোঁ যে কংগ্ৰেছৰ দখলত কৰিব, BTR আমি দখল কৰিম। আৰু কেইটা চিট পাম তেতিয়া আমি ইলেকশ্যনৰ আগে ক'ম, কাৰণ এতিয়ালৈকে আমি যিহেতু কেণ্ডিডেটে দিয়া নাই, এতিয়ালৈকে যেতিয়া ইলেকশ্যনে ঘোষণা কৰা নাই, গতিকে চিট কেইটা পাম আজি আমি আপোনাক নকওঁ। কিন্তু আপোনালোক স্পষ্ট ৰাখোঁ যে BTR কংগ্ৰেছৰ দখলত থাকিব। BTRত কংগ্ৰেছৰ লগত না BJP, না AGP, না UPPL, না BPFে টক্কৰ মাৰিব নোৱাৰে, সেয়া স্পষ্ট। ক'ত তেওঁতো হিমন্ত বিশ্ব শৰ্মাৰ বাৰাণ্ডাত বহি থাকে, তেওঁ হিমন্ত বিশ্ব শৰ্মাৰে চৰণ বন্দনা কৰি থাকে, তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ পকেটত থাকি লিলি হোটেলত যদি কফি চাহ খাই যদি তেওঁ ভাবিছে যে BTRৰ কিবা কৰিম বুলি, সেয়া BTRবাসী ৰাইজে বুজি উঠিছে। 5 বছৰত তেওঁ কি কৰিছে প্ৰমোদ বড়োৱে সেই কথা ৰাইজে দেখিছে। কেৱল কেইটামান গেটৰ পৰা টকা কিছুমান ঘটিলে বা 2 নম্বৰী টকা ইনকাম কৰিলে যে প্ৰমোদ বড়োৱে বৰভূমিৰ উন্নয়ন হ'ব বুলি কৈছে। সেইকাৰণে মই প্ৰমোদ বড়োক ক'ম, মই য'ত থিয় হৈ আছোঁ, মই বেলেগৰ কথা নকওঁ, মই য'ত থিয় হৈছোঁ ইয়াৰ পৰা আপুনি আনন্দ বজাৰলৈকে যদি যাব পাৰে মোৰ লগত ভালকৈ যাওক। এটা ৰাস্তা ভালকৈ আপুনি নাপাব, গোটেই ৰাস্তা পানীৰ তলত আছে, গাঁতত আছে। মই য'ত থিয় দিছোঁ তাৰ পৰা কৈছোঁ মই, আৰু মই কাইলৈ যিখন মিটিঙত যাম তাৰ পৰা মই তেনেকৈ ক'ম। সেই ঠাইৰ পৰা যদি কিবা বেলেগ এটা গন্তব্যস্থানত যাবলৈ কোনো এটা ৰাস্তা ঘাট প্ৰমোদ বড়োৱে কৰিব পৰা নাই। কেৱল প্ৰমোদ বড়োৱে হিমন্ত বিশ্ব শৰ্মাৰ চৰণ বন্দনা কৰি আছে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰণ বন্দনা কৰা বড়োভূমি ৰাইজে কেতিয়াও নিবিচাৰে, বিচৰা নাই। আৰু ইয়াৰ উত্তৰ BTRত প্ৰমোদ বড়োক ভালকৈ দিব।